যিটো মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিলে যে আপোনাৰ দৰৱৰ পৰা যদি সঁচাকৈ যদি চুলি গজে তেখেতৰ দৰৱ লগাম গৈছিলে আৰু লগতে আপোনাৰ নোবেল বঁটা মানে পাবৰ কাৰণে ঘোষণা কৰিম গৈছিলে কি ক'ব যদি সঁচাকৈ 80% আপোনাৰ ৰোগী ভাল হৈছে চাপ মই এতিয়া বঁটা বা তেনেকুৱা আশা লৈতো কাম কৰা নাই এতিয়া ৰিজাল্ট কি মুখ্যমন্ত্ৰীটো দেখা পাইছে বহুত কেইটা ভিডিঅ' মই তেওঁক টেগ কৰি দিছোঁ আৰু ৰাজহুৱা ভিডিঅ' টেগ কৰি দিছোঁ মানে এজন দুজনৰ নহয় একেলগে পুৰা পাব্লিকৰ ভিডিঅ' টেগ কৰিছোঁ তো সেইটো তেওঁলোকৰ বিষয়বস্তু হয় মোৰ বিষয়বস্তু হ'ল কি মই কাম কৰি গৈ থাকিব লাগে বঁটা বাহন সেইবিলাক আহিব যাব ৰাইজৰ মৰম সদায় থাকে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে আপোনাৰ দৰৱ লগাবলৈ লগাব তেওঁ 50 বছৰ হৈ গৈছে যেন লাগে মইতো কৈছোঁ 50 বছৰ ওপৰত চুলি নাহিব কিন্তু ইয়াতো আমি ভালেখিনি 50 বছৰ ওপৰৰ মানুহ দেখিছোঁ আছে বহুত আছে আশা এটা লৈ আহে ৰিজাল্টটো পায় কিন্তু 50 বছৰৰ ওপৰত আমি আৰু ডাঠি ক'ব নোৱাৰোঁ যে আহিবই কাৰণ 50 বছৰ হৈ গ'লে লিভাৰ কিডনি চব দুৰ্বল হৈ যায়তো গতিকে ডাঠি ক'ব নোৱাৰি গেৰাণ্টি দি যে আহিব বাকী যিবিলাক মানুহ আছে 30 বছৰ 35 বছৰ 40 বছৰ সেইবিলাকৰ আহি যায় আৰু ক'ব পাৰিম লগাই চাব পাৰে কিন্তু তেওঁৰ মই জনাত ট্ৰান্সপ্লান্ট কৰা চুলি আছে তো ট্ৰান্সপ্লান্ট কৰা চুলিত লগাই লাভ নাই